মানে এই মানুহৰ জীৱনটো অথলে যাবলৈ নিদিব ভগৱানক চিন্তা কৰক আৰু আইসকল আছে আইসকলক দুআষাৰ নকলে বেয়া পাব গতিকে মনু ঋষিয়ে আইসকলক শেষ কৰিছিলে পাপৰ হৰিয়ইটো পাপৰ আধাৰ হৰি ভক্তি ততাই নাই অধিকাৰ মনুৱে বন্ধ কৰি দিলে চব মনু ঋষিয়ে এনেই পাপিয়া ধৰ্ম কৰ্মৰ ঠাত নাই কিন্তু শংকৰদেৱে পাই কি কৰিলে ত্ৰিশুদ্ধে কৰে যদি আমাতো ভকতি পাছৰ লাইনটো কি ত্ৰিশুদ্ধে কৰে যদি আমাকো ভকতি বুলি শংকৰদেৱে কৈ দিলে যে তাকো উপদেশ দিবা থিয় কৰি মতি বুলি শংকৰদেৱে কৈ দিলে তেতিয়াবা মাইকী মানুহে ভাওনা কৰে মাইকী মানুহে দিহানাম গায় মাইকী মানুহে সকলো কৰে মহিলাই সকলো কৰে মহিলাই এতিয়া সকলো কৰিব পৰা হৈ গ'ল মহিলাৰ হৰিদেৱৰ জীয়েক পদ্মেশ্বৰী তেতিয়াৰ দিনতে তেওঁ সত্ৰাধিকাৰ হৈছিলে তেতিয়াৰ দিনতে সত্ৰৰ সত্ৰাধিকাৰ হৈছিলে এই যে আমি বৰদোৱাখন দেখিছোঁ বৰদোৱাখন শংকৰদেৱ মৰাৰ পাছত অত্যন্ত জংঘল হৈ গ'ল সিংহ বাঘ থকা ঠাই হৈ গ'ল তেওঁ নাতি মনোৰমাই আহোম ৰজাৰ লগত কথা পাতি সেইখন কাটি চফা কৰি এতিয়া আমাক বৰদোৱা দিলে মাইকী মানুহৰ ইমান বাহাদুৰি আছে মহিলাৰ ইমান বাহাদুৰি আছে গতিকে মহিলাসকলে গৃহস্থীখন পৰিচালনা কৰাৰ লগতে গাঁওখন সমাজখনো পৰিচালনা কৰিব লাগিব ৰাতিপুৱা শুই উঠক ৰাতিপুৱা বোৱাই পোৱাতে শুই উঠক বোৱাই পোৱাতে শুই উঠি গা ধুবলৈ যাওক সেইটোক কয় অমৃত স্নান আৰু অমৃত স্নান কৰি আহি যেতিয়া কিবা কিবি ৰান্ধি বাঢ়ি ল'ৰা ছোৱালীক খুৱাব তেওঁলোকক অমৃত খোৱা তুলিলে হ'ব তাৰপাছত মনত মতাজন উঠি পথাৰলৈ যোৱাৰ পাছত লাহেকৈ যিগৰাকী উঠি গাটো ধুই আহিব সেইটো হ'ল দুগ্ধ স্নান তেওঁ সেইটো গা ধুই আহি যেতিয়া হাত সিজাই পৰাই খুৱাব সেইটো দুগ্ধ খোৱা তুল্য হ'ব আৰু 10 বজাত উঠি খৰধৰকৈ গাটো ধুই যেতিয়া ভাত পানী সিজাব সেইটো হ'ল ৰক্ত স্নান সেইটো সিজাই খোৱা মানে আচলতে তেজ সিজাই খোৱা হয় এই কথাবোৰ মহিলাসকলৰ কাৰণে আছে গতিকে মহিলাসকলে এই কথাখিনি নিশ্চয় যত্ন কৰিব লাগিব আৰু এটা কথা কৈছোঁ শুনিবলৈ বেয়া নুশুনিব আপোনালোকে সন্তান জন্ম দিব লাগে কাৰণে জন্ম নিদিব এইটো সামাজিক কথা দেই এইটো কোনো লাজ কৰাৰ কথা নহয় সন্তান জন্ম দিব লাগে কাৰণেই সন্তানটো জন্ম দিব নালাগে কাৰণ সন্তানটোৱে আপোনাৰ যশস্যা বৃদ্ধি কৰিব লাগিব সন্তানটোৱে আপোনাৰ সমাজখনৰ মান মৰ্যাদা বৃদ্ধি কৰিব লাগিব সন্তানটোৱে নিজক জিলিকাই তুলিব লাগিব তেনেকুৱা সন্তান জন্ম দিয়ক কুৰুক্ষেত্ৰত গান্ধাৰী 100টা সন্তান হ'ল কি হ'ল গ'ল কুন্তি 5টা হ'ল কি হ'ল থাকি গ'ল বায়ুক কৈছে তোমাৰ নিচিনা ল'ৰা এটা দিয়া ভীমক দিছে যম ৰজাক কৈছে তোমাৰ নিচিনা ধৰ্মৱান ল'ৰা এটা দিয়াৰ যুধিষ্ঠিৰ হৈছে ইন্দ্ৰক কৈছে তোমাৰ নিচিনা ধেনুবান জনা ল'ৰা এটা দিয়া অৰ্জুনক দিছে আকৌ অশ্বিনী কুমাৰক কৈছে তোমালোকৰ নিচিনা ল'ৰা এটা দিয়া নকুল সহদেও দিছে গতিকে তপস্যাৰ মাধ্যমেদি যিটো বস্তু পায় এইটো ডাঙৰ কথা তপস্যাৰ মাধ্যমেৰে যিটো বস্তু পায় সেইটোহে আপোনাক জিলিকাব আৰু নহ'লে আপোনাক দুৰ্যোধন পাৰ্টীয়ে জিকাব নোৱাৰে দুৰ্যোধন পাৰ্টীয়ে আপোনাক জিকাব নোৱাৰিব সেইকাৰণে এটা কথা সদায় মন কৰিব আপোনাৰ সন্তানটো যাতে দুৰ্যোধন নহয় আপুনি জন্ম দিবলৈ ধৰা সন্তানটো যাতে দুঃশাসন নহয় এই কথাখিনি আপোনাসকলে চাব এই কথাটো ভাগৱতত পুংখানুপুংখৱ ৰূপে লিখি থৈছে 3য় স্কন্ধত পঢ়াই নাই নহয় আকৌ 10টোহে পঢ়িলে এইটো কথা পুংখানুপুংখ ৰূপে একদম ভাঙি ঠান ঠানকৈ লিখি থৈছে 3য় স্কন্ধত গতিকে
এই কথাখিনি আপোনালোকে অলপ চিন্তা কৰিব কাৰণ ঘৰখন ঠিক হ'ব লাগিব নহয় ঘৰখন ঠিক হোৱাৰ পাছত সমাজখন ঠিক হ'ব লাগিব সমাজখন ঠিক হোৱাৰ পাছত দেশখন ঠিক হ'ব লাগিব আৰু যদি হেতু নহয় আপুনি সন্তান জন্ম দিব লাগে কাৰণে সন্তান জন্ম দিলে আৰু সি টেটুক চেপা দিয়ে নে টেটু কাটে নে কি কৰে কৰক আৰু সেইটোতো হৈছে এতিয়া সেইটোৱে হৈছে টেটুত চেপা দিছে টেটুত কাটিছে নি পেলাই হাবিত মেলি থৈ আহিছেগৈ নহ'লে এইটো কি বুলি কয় বৃদ্ধ আশ্ৰমত থৈ আহিছেগৈ এতিয়াতো সেইটোৱে হৈছে আচলতে কি পুত্ৰাৰ্থে কিৰতে ভাৰ্যা পিত্ৰ পুত্ৰ পিণ্ড দানাত ভাৰ্যাক ক্ৰিয়া কৰিছে কেলে পুত্ৰৰ কাৰণে ক্ৰিয়া কৰিছে পুত্ৰটো কেলে পিণ্ড দান দিবলৈ পিণ্ড মানে কল সানি দিয়া পিণ্ড নহয় আপোনাৰ 84 নৰক আছে নহয় পুংনাম নৰকাৰ্য তাৰতি স্বপুত্ৰ পুংনাম নৰক মানে 60 বছৰ 70 বছৰ 80 বছৰৰ পাছত জীয়াই থকা মানুহবিলাকৰ কাৰণে সেইখন নৰক চলিব নোৱাৰে কৰিব নোৱাৰে খাব নোৱাৰে ধুব নোৱাৰে সেই নৰকখনত যি ৰক্ষা কৰে সেইজনে পুত্ৰ তেনেকুৱা পুত্ৰ সৃষ্টি কৰক আৰু সেই নৰকখনত আপোনাৰ দুমাৰমান দি পেলাই খালত পেলাই দিয়া যোৱাটো কেলে এইটোৱে বুঢ়াটোৱে বৰ কাহি মেলি আমনি কৰি থাকে দুচাটমান দি পেলাই খালত পেলাই দিলেগৈ সেইটো কি কৰিলে এতিয়া তেনেকুৱাই হৈছে গতিকে সমাজখন ভাগৱতে ধৰি ৰাখিব পাৰিছে বুলি মোৰ বিশ্বাস নহয় মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈছোঁ অসমৰ পূবৰ পৰা পশ্চিমলৈ উত্তৰৰ পৰা দক্ষিণলৈ মই ঘূৰি মই দেখিছোঁ যে ভাগৱতে সমাজখন ধৰি ৰাখিবলৈ সক্ষম হোৱা নাই সমাজখন এফালে গৈছে ভাগৱতে এফালে কৈছে সমাজখন আনফালে গৈছে ফলত কি হৈছেগৈ সমাজৰে ভাগৱতৰে মাজত ক্লেশ লাগিছে ইয়াত কেইটা খেল আছে মই নাজানো মই এনেকুৱা নামঘৰ পাইছোঁ মাজে মাজে জেওৰাত দিয়া নামঘৰ পাইছোঁ নামঘৰ জেওৰা দিছে এই নামঘৰটো কেলৈ দিছিলে তোমাক ইয়াত সৎ কথা আলোচনা হ'ব সৎ ভাৱনা হ'ব ধৰ্ম কথা আলোচনা হ'ব মেল মিটিং ছিগিব ইয়াত এইবিলাক কৰিবলৈহে নামঘৰটো দিছে নামঘৰটোত থুৰীয়া তামোলখন নোপোৱাৰ কাৰণে মাৰ্চালবোৰ দলিয়াবলৈতো দিয়া নাই এইটো পোৱা কথা কৈছোঁ মই থুৰীয়া তামোল নোপোৱাৰ কাৰণে মুধত ঢাৰিখন নোপোৱাৰ কাৰণে ঠেহ পাতি গুচি যাবলৈতো নামঘৰত দিয়া নাই তোমাৰ যদি গাত গুণ আছে তুমি একদম নেজত বহিলেও জিলিকি থাকিবা মানুহক কিহে ধুনীয়া কৰে মানুহক ধুনীয়া কৰে জ্ঞানে যিমান জ্ঞানী সি সিমান ধুনীয়া যিমান জ্ঞানী সি সিমান সাহসী গতিকে তুমি যদি প্ৰকৃততে জ্ঞানী হোৱা তেতিয়াহ'লে তুমি নেজত বহি থাকিলেও জিলিকি থাকিবা এই ভাৱনাটো নাই মই বৰ ভকত দলি ভাৰ বয় বেয়া নাপাব দেই খাৱন পিন্ধনকে ভক্তি বুলি কয় মই বৰ ভকত দলি ভাৰ বয় খাৱন পিন্ধনকে ভক্তি বুলি কয় চাউল কেইমুঠি দিব লাগে সেইটোৱে ভক্তি নহয়নে প্ৰসাদ কেইমুঠি দিব লাগে সেইটোৱে ভক্তি বন্তিটো কোনফালে দিব লাগে সেইটো আৰ্হি সেইটো লাগে নালাগে বুলি মই কোৱা নাই কিন্তু তাত ভকতিটো নাই ভকতিটো হৈছে আত্মচিন্তন নিজক যি চিন্তা কৰিছে আত্মচিন্তনটোত ভকতি আছে গতিকে আত্মাক চিন্তা কৰক হে প্ৰভু তুমি দিয়া সন্তান এইটো তুমি যেনি নিয়া নিৰ্দিষ্ঠিত হোৱা তুমি যেন কৰাই বাহা স্বামী ঋষিকেশ কৰিও তেনেয় হে প্ৰভু মোৰ হৃদয়ৰ স্থিতি লৈ তুমি মোক যিহকে কৰোৱা মই তাকে কৰিম সেইটো বঙালী কবিতাত লিখিছে আমাৰ না যেন কৰিয়া প্ৰচাৰ আমাৰ আপোন কাজে তোহাৰী ইচ্ছা খৰাহা পূৰ্ণ আমাৰ জীৱন মাজে হে প্ৰভু মোৰ কাৰণে তুমি মোক লৈ তুমি একো কৰিব নালাগে মোক লৈ যদি তোমাৰ কিবা কৰিবলগীয়া আছে সেইটো কৰা ডাঙৰ কথা তুমি মোক একো কৰিব নালাগে মোক একো কৰিবলৈ কৰি দিব নালাগে কিন্তু মোক লৈ যদি তোমাৰ কিবা খেলিবলৈ আছে কিবা কৰিবলৈ আছে সেইটো কৰা আমাৰ না যেন কৰিয়া প্ৰচাৰ আমাৰ আপোন কাজে
তোমাৰ ইচ্ছা কৰাহে পূৰ্ণ আমাৰ, মোৰ জীৱনৰ মাজেদি তোমাৰ ইচ্ছা পূৰ্ণ কৰা ঈশ্বৰ, সেইটোৱেই হ'ল একান্ত হৰণ। সেইটোৱেই হ'ল একান্ত হৰণ, অৰ্থাৎ সমস্ত সত্তা অৰ্পণ কৰি দিছে ঈশ্বৰক। সেই ঈশ্বৰ তুমি যেনি নিয়া তেনি আৰু। সেইকাৰণে আমাক ভাগৱতে 12টা স্কন্ধ আছে নহয়, 12টা স্কন্ধৰ 11, 12টো বাৰু সেইটো বেলেগ কথা বাৰু, সেইটো হেৰি এওঁ গৈছেগৈ নহয়, কৃষ্ণক গৈছেগৈ, উদ্ধৱে কথা কৈছে, উদ্ধৱক কৈছে আৰু যে তুমি যাব লাগে, যাব নালাগে, মই থাকিব লাগে, সেইবোৰ কিবা কিবি কৈছে। কিন্তু কথা হ'ল, মই ইয়াতে এবাৰ দি থৈ গৈছিলোঁ কথাটো। মই প্ৰথমবাৰ আহোঁতে এটা প্ৰশ্ন দি থৈ গৈছিলোঁ ইয়াত। ভাগৱতখন এটা মৰা সাপেৰে আৰম্ভ হৈ এটা জীয়া সাপেৰে শেষ হৈছে, সেই প্ৰশ্নটো দিছিলোঁ। তাৰপিছত আৰু এটা প্ৰশ্ন দিছিলোঁ যে কৃষ্ণই বুঢ়া আহঁত গছত নাওজি শিশু অস্বস্থ গছত কিয় আহোঁ দিলে? এইবোৰ তত্ত্ব থকা কথা। আমি সকলো ম্ৰিয়মান মানুহ, সকলো মৰি আছোঁ। আৰু কেতিয়া জিম, যেতিয়া আধ্যাত্মিক জ্ঞানটো পূৰ্ণ হ'বগৈ, যেতিয়া আধ্যাত্মিক জ্ঞানটো পূৰা পামগৈ পৰীক্ষিতৰ নিচিনাকৈ, তেতিয়া জিম আমি। এতিয়া আমি চব মৰা। সেইটোৱেই হ'ল মৰা সাপেৰে আৰম্ভ হৈ জীয়া সাপে শেষ হ'ল। অস্বস্থ বিষ যে কুমলীয়া জোপাত আহোঁ যে, ডাঙৰ জোপাত নাহোঁ যে, অৰ্থাৎ কৃষ্ণ কাহানিও বুঢ়া হোৱা নাই। কৃষ্ণ সদায় শিশু, হ'লনে? কৃষ্ণ সদায় শিশু। কৃষ্ণ মৰোতে ইমান বয়স হৈছিলে বুলি, 100 কিমান বছৰ হৈছিলে বুলি কয়। 100 সিমান বছৰত কৃষ্ণ চুলি পকিছিলে নাই? কৃষ্ণৰ চুলি পকিছিলে নাই তেতিয়া? নাই পকা। কৃষ্ণৰ দাড়িকে নগজিলে। গতিকে সদায় শিশু। শিশুৰূপে গকুলত কিৰিলা অপাৰ বুলি যে কৈছে, সদায় শিশু। শিশুৰূপে কৃষ্ণ আছিলে। সেই প্ৰভুসকল, মই বহুত সোনকালে আহিলোঁ, 5টা বজাতে আহিলোঁ, বয়সো হৈছে মোৰ, গতিকে মই গধূলি নোলাওঁ, মই 6টা বজাৰ ভিতৰ সোমাওঁ। আজি মই 6টা বজাত ওলাবলগীয়া হ'ল। এই নাৰায়ণ দত্তহঁতৰ বৰ হেঁচা পৰিলে, মই ওলাই আহিলোঁ। আৰু ভাগৱতৰ কথা আজিকালি মই বৰকৈ ক'বলৈ এৰিলোঁ, মানে ভাগৱতে সমাজত একো কাম কৰা নাই। ভাগৱতৰ কথা মই নকওঁ। ভাগৱতৰ প্ৰথম স্কন্ধটোতে লিখি দিছোঁ, যিটো কৰ্ম কৰোঁ তাত নাহিকে বিশ্বাস, আপোনাৰ কৰ্মে ভৰিলে সৰ্বনাশ। যিটো কৰ্ম কৰোঁ তাতো বিশ্বাস নাই। সত্য যুগে ধ্যান, যোগ গ'ল ধ্যান থাকিলে, ত্ৰেতা যুগত যজ্ঞ, যোগ গ'ল যজ্ঞ থাকিলে, দ্বাপাৰত পূজা, যোগ গ'ল পূজা থাকিলে। গতিকে মোৰ মিখলীয়া ভক্তি ঘোঁৰাৰ চিঙাৰ, চিঙাৰত সুখ নাই কটি ভাঙে তাৰ। আমি এতিয়া মিহলীয়া ভক্তি কৰি আছোঁ। নহ'লেতো দুৰ্গা পূজাত প্ৰসংগ কৰোঁগৈ না, আমি নাৰায়ণ দত্তই কয়গৈ। দুৰ্গা পূজাত প্ৰসংগ কৰেগৈ নেকি? লক্ষ্মী পূজাত প্ৰসংগ কৰোঁগৈ নি আমি? চব মিহলীয়া 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 হৈ গ'ল। কাৰণ নামটো সৃষ্টি হৈছিলে সেইবোৰৰ বিপৰীতেহে, সেইবোৰৰ বিপৰীতেহে নামটো সৃষ্টি হৈছিলে। আকৌ সেইবোৰতে যদি এইটো সোমোৱাই দিওঁগৈ, কি হ'ব? এতিয়া গঢ়ৰ চাউল আজিকালি কমিছে, আগতে খুব গঢ়ৰ চাউল খুৱাই নহয় মানুহ। কোলাৰ দৰ্ব আজিকালি এইফালে আছে নাই ক'ব নোৱাৰোঁ, আমাৰ ফালে কমিলে। কোলাৰ দৰ্বৰ চাউল খুৱাই, গ্ৰহ পূজা। গতিকে যেতিয়া এক ঈশ্বৰক একান্ত চিত্তেৰে ধ্যানত হৃদয়ত স্থাপন কৰিব, তেওঁ কি গ্ৰহ পূজা, কি দেৱতা পূজা কৰিব লাগিছে? দেৱতাই তেওঁৰ ওচৰত জিভা মেলি থাকিব। দেৱতাই তেওঁৰ ওচৰত জিভা মেলি থাকিবহি। শেষত মই এটা কথা কৈ সামৰোঁ, সেইটো হ'ল যে ভাগৱত যে গায়, ভাগৱতটো গাওঁতে শুদ্ধকৈ গাব লাগিব দেই।
টস্তা ঋষি আপোনাৰ এটা ল'ৰা দৰকাৰ হ'ল ইন্দ্ৰহাতক মাৰিবৰ কাৰণে, অসুৰ মাৰিবৰ কাৰণে ল'ৰা এটা দৰকাৰ হ'ল। গতিকে টস্তা ঋষিয়ে যজ্ঞ পাতিলে। যজ্ঞত মন্ত্ৰ ভুল হৈ গ'ল। মন্ত্ৰ ভুল হোৱাৰ কাৰণে ইন্দ্ৰক মৰাক চাই ইন্দ্ৰৰ হাততহে মৰিলে। গতিকে এই বাক্য ক্ৰিয়াটো ওলোটা হয়। সেইকাৰণে ওলোটাকৈ পঢ়িব নালাগে, যি পঢ়ে শুদ্ধকৈ পঢ়িব লাগে। পঢ়ি আচলতে আৰু পঢ়ি যোৱাটোৱে কথা নহয়, অলপ আত্মবোধটো ল'ব লাগিব। তেতিয়াহে আচলতে ঈশ্বৰক পূজা কৰা হ'ব আৰু ঈশ্বৰ তেতিয়া সন্তুষ্ট হ'ব। নহ'লে শান্তিপাৰা ৰাইজে আজি 10 বছৰ, আজি 11 বছৰ, এতিয়া 10 বছৰ আৰু 10 বছৰ গাইছে। 10 বছৰে নিশ্চয় ইয়াৰ বতাহটো অলপমান ভাগৱতময় কৰিছে, নকৰা নহয়। গতিকে ভাগৱতময় যিটো বতাহ, এই বতাহত ল'ৰা ছোৱালীকেইটাও নিশ্চয় ভাল হৈছে, আইসকলো নিশ্চয় ভাল হৈছে আৰু ভাগৱতৰ প্ৰভাৱত গোটেই সমাজখন ভাল হৈছে। আমিও ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ৰাইজৰ মংগল হওক, ভাগৱতৰ প্ৰভাৱত ঘৰে ঘৰে সুমংগল হওক আৰু উঠি অহা চাম ল'ৰা ছোৱালী আচলতে অলপ ভাগৱত প্ৰেমী, অৰ্থাৎ আধ্যাত্মিক চিন্তা বা নৈতিক চিন্তা কৰা ল'ৰা ছোৱালীবিলাক হওক। আজি এতিয়া ইয়াত ডেকা মানুহ নাই, আপোনাৰ মোক কেলে আৰু এইবোৰ, আপোনাৰ মোক এইবোৰ দৰকাৰ আছে নি? আপোনালোক বহি আছে যে আপোনালোকৰ দৰকাৰ আছে নি? এইবোৰ নাই আৰু, যি পালে যি খালে আৰু, হ'লনে? দৰকাৰ যাৰ আছিলে তেওঁ নাই নহয়। আপোনাৰো দৰকাৰ আছে। আপুনি যিখিনি পালে সেইখিনি ঘৰত মেলি দিয়কগৈ। ইয়াৰ পৰা যিখিনি পাই নিব সেইখিনি ঘৰত মেলি দিয়কগৈ ল'ৰা ছোৱালী আগত, যে কথাটো এনেকুৱা। আপোনাৰো কাম আছে। সেইকাৰণে শেষত ভুল ত্ৰুটিৰ বাবে প্ৰভুসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাইছোঁ আৰু